ঘৰৰ পৰা দৰ্জা ভাঙি পিনে কোনোবা এতিয়া উঠাই লৈছে গৈছে চাগে সম্ভৱ কৰিছে কাৰণ দৰ্জা ভঙা খোলা কোন ভূত ঘৰখন মোৰ সোণাৰী পাৰ্বতীপুৰ 10 নম্বৰ ৱাৰ্ড ছোৱালীজনীৰ নাম কাজল চুতীয়া কি হৈছিলে ঘটনাটো মানে মই দোকানত আছিলোঁ মই ৰাজস্থানৰ মুখে মুখে তাতে দোকান দিওঁ কি বুলি কয় ছাত্ৰসন্থা অফিচৰ আগত ছোৱালীজনী ঘৰৰ পৰা মানে নাইকিয়া হৈছে দৰ্জা ভাঙি কোনোবাই উঠাই লৈ গৈছে এতিয়াতো মই থানাত লোকেশ্যন চোৱা মতে যোৰহাট বাছ ষ্টেণ্ড পাইছেগৈ বুলি কৈছে ছোৱালীজনী কিবা জনাইছিলে নেকি ছোৱালীজনীতো মই একো জনোৱা নাই কাৰোবাৰ লগত কিবা শত্ৰুতা আছে নেকি বাৰু তেনেকৈতো মই গম নাপাওঁ তেনেকৈ নাই শত্ৰুতা নাই কাৰো লগত কি নাম আছিলে ছোৱালীজনী কাজল চুতীয়া এতিয়া সোণাৰী থানালৈ আহিছে থানালৈ আহিছোঁ মই থানাত এণ্ট্ৰি এটা দিছোঁ পঢ়ি থকা ছোৱালীতে তাই বিউটি পাৰ্লাৰ কৰে বিউটি পাৰ্লাৰত কৰে কিমান বয়স তাই 21 বছৰ হৈছে 21 বছৰ হৈছে কিবা সন্দেহ কৰিছে নে আপোনালোকে সন্দেহটো মোৰ ঘৰৰ পৰা উঠাই লৈ গৈছে কোনোবাই নাই কিবা এনেকুৱা হেৰি জেগাতে কিবা লৈ গৈছে যেন লাগিছে দুৱাৰ ভঙা খোলা আছে তাৰমানে খোলা আছে ভঙা মানে হেৰি কোনোবাই মানে হেৰি কৰি জোৰ জবস্তি মানে দৰ্জাখন ভাঙি খুলি পিনে ছোৱালীজনী উঠাই নিছে এইটো অপহৰণৰ নিচিনা হৈছে নিচিনাই হৈছে আপুনি ঘৰৰ পৰা দৰ্জা ভাঙি পিনে কোনোবাই এতিয়া উঠাই লৈছে গৈছে চাগে সম্ভৱ কৰিছে কাৰণ দৰ্জা ভঙা খোলা কোন ভূত ঘৰখন মোৰ সোণাৰী পাৰ্বতীপুৰ 10 নম্বৰ ৱাৰ্ড ছোৱালীজনীৰ নাম কাজল চুতীয়া কি হৈছিলে ঘটনাটো মানে মই দোকানত আছিলোঁ মই ৰাজস্থানৰ মুখে মুখে তাতে দোকান দিওঁ কি বুলি কয় ছাত্ৰসন্থা অফিচৰ আগত ছোৱালীজনী ঘৰৰ পৰা মানে নাইকিয়া হৈছে দৰ্জা ভাঙি কোনোবাই উঠাই লৈ গৈছে এতিয়াতো মই থানাত লোকেশ্যন চোৱা মতে যোৰহাট বাছ ষ্টেণ্ড পাইছেগৈ বুলি কৈছে ছোৱালীজনী কিবা জনাইছিলে নেকি ছোৱালীজনীতো মই একো জনোৱা নাই কাৰোবাৰ লগত কিবা শত্ৰুতা আছে নেকি বাৰু তেনেকৈতো মই গম নাপাওঁ তেনেকৈ নাই শত্ৰুতা নাই কাৰো লগত কি নাম আছিলে ছোৱালীজনী কাজল চুতীয়া এতিয়া সোণাৰী থানালৈ আহিছে থানালৈ আহিছোঁ মই থানাত এণ্ট্ৰি এটা দিছোঁ পঢ়ি থকা ছোৱালীতে তাই বিউটি পাৰ্লাৰ কৰে কিমান বয়স তাই 21 বছৰ হৈছে 21 বছৰ হৈছে কিবা সন্দেহ কৰিছে নে আপোনালোকে সন্দেহটো মোৰ ঘৰৰ পৰা উঠাই লৈ গৈছে কোনোবাই নাই কিবা এনেকুৱা হেৰি জেগাতে কিবা লৈ গৈছে যেন লাগিছে দুৱাৰ ভঙা খোলা আছে তাৰমানে খোলা আছে ভঙা মানে হেৰি কোনোবাই মানে হেৰি কৰি জোৰ জবস্তি মানে দৰ্জাখন ভাঙি খুলি পিনে ছোৱালীজনী উঠাই নিছে এইটো অপহৰণৰ নিচিনাই হৈছে আপুনি ঘৰৰ পৰা দৰ্জা ভাঙি পিনে কোনোবাই এতিয়া উঠাই লৈছে গৈছে চাগে সম্ভৱ কৰিছে কাৰণ দৰ্জা ভঙা খোলা কোন ভূত ঘৰখন মোৰ সোণাৰী পাৰ্বতীপুৰ 10 নম্বৰ ৱাৰ্ড ছোৱালীজনীৰ নাম কাজল চুতীয়া কি হৈছিলে ঘটনাটো মানে মই দোকানত আছিলোঁ মই ৰাজস্থানৰ মুখে মুখে তাতে দোকান দিওঁ কি বুলি কয় ছাত্ৰসন্থা অফিচৰ আগত ছোৱালীজনী ঘৰৰ পৰা মানে নাইকিয়া হৈছে দৰ্জা ভাঙি কোনোবাই উঠাই লৈ গৈছে এতিয়াতো মই থানাত লোকেশ্যন চোৱা মতে যোৰহাট বাছ ষ্টেণ্ড পাইছেগৈ বুলি কৈছে ছোৱালীজনী কিবা জনাইছিলে নেকি ছোৱালীজনীতো মই একো জনোৱা নাই কাৰোবাৰ লগত কিবা শত্ৰুতা আছে নেকি বাৰু তেনেকৈতো মই গম নাপাওঁ তেনেকৈ নাই শত্ৰুতা নাই কাৰো লগত কি নাম আছিলে ছোৱালীজনী কাজল চুতীয়া এতিয়া সোণাৰী থানালৈ আহিছে থানালৈ আহিছোঁ মই থানাত এণ্ট্ৰি এটা দিছোঁ পঢ়ি থকা ছোৱালীতে তাই বিউটি পাৰ্লাৰ কৰে কিমান বয়স তাই 21 বছৰ হৈছে কিবা সন্দেহ কৰিছে নে আপোনালোকে সন্দেহটো মোৰ ঘৰৰ পৰা উঠাই লৈ গৈছে কোনোবাই নাই কিবা এনেকুৱা হেৰি জেগাতে কিবা লৈ গৈছে যেন লাগিছে দুৱাৰ ভঙা খোলা আছে তাৰমানে খোলা আছে ভঙা মানে হেৰি কোনোবাই মানে হেৰি কৰি জোৰ জবস্তি মানে দৰ্জাখন ভাঙি খুলি পিনে ছোৱালীজনী উঠাই নিছে এইটো অপহৰণৰ নিচিনাই হৈছে অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক